দুখ নাই অকমানো মানে সাক্ষাৎকাৰ দি আছিলে সৰু আঘাত বুলি কৈছিলে অকমান আঘাত বুলি কৈছিল খবৰ ল'বলৈ আহিছিল নে নাই? নাই অহা নাই এবাৰ খবৰ ল'বলৈ নাহিল যোৱাকালি অহা কথা আছিলে। অহা নাই নাহিলে নাহিলে মানে কি হ'ল সিহঁতক মানে কিবা এটা ঘৰত কোন কোন আছে স্বামীৰ ঘৰত কোন কোন আছে দুজন ভাই আৰু মা দেউতা এতিয়া কি একচন ল'ব আপোনালোকে অৱস্থা নাই বৰ্তমান মানে বহুত মৰমৰ ল'ৰা আছিল কি ক'ম আৰু প্ৰশাসনৰ মই থাকিব পৰা নাই চকুত পানী ওলোৱা নাই যদি মই থাকিব পৰা নাই এটা কি বিচাৰিছে কওক প্ৰশাসনৰ পৰা কি বিচাৰিছে? এতিয়া মুখ্যমন্ত্ৰী বা ডিজিপি গৰাকীক পোনপটীয়া সংবাদত কি জনাব কাৰণ ইমান খবৰ এটা ইতিমধ্যে আহিছে ল'ৰাটো যদি ন্যায় পায় ন্যায় লাগিব মৰিতো গ'ল উপায়তো নাই আইন সকলোৰে কাৰণে সমান হ'ব লাগিব সকলোৰে কাৰণে সমান হ'ব লাগে আইন কৰিলে মোটামুটি 1 ঘণ্টামান হৈ গ'ল ভেণ্টিলেশ্যনত আছে এতিয়ালৈকে ওলাই দিয়া নাই আজি তেওঁলোকৰ পৰিয়ালৰ লোক অহা বুলি খবৰ এটা পায় পৰিয়ালৰ লোক আহিছিল নেকি নন্দিনী কাশ্যপৰ বা পিতৃ অহা বুলি খবৰ পাইছিলো আহিছিল নেকি সেইটো মই গম নাপাম আহিছে নেকি কিন্তু মই এতিয়ালৈকে মোৰ দাদাক লগ পোৱা নাই দাদা মানে সচেতন অৱস্থাত আছে খুব দুখ লগা মৰ্মান্তিক ঘটনা আচলতে সকলোৱে আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল স্বামীউল হক আচলতে আশু আৰোগ্য হওক ইয়াৰ পাছতো অনুশোচনা আমি দেখিবলৈ নাপালো অভিনেত্ৰীগৰাকী কি ক'ব কি ক'ম আৰু এতিয়া ক'ব আমাৰতো ৰাস্তা নাই ক'বৰ কাৰণে আমাৰতো কোৱাৰ কাৰণে ৰাস্তা নাই সেইটো তেখেতৰ নিজৰ মানে মানৱতা খাতত এনেকুৱা অনুভৱ কৰিছিল যে আইনখন সকলোৰে বাবে সমান নহয় এতিয়া সেনেকুৱা যেনে লাগিছে আইনখন সকলোৰে মানে সমান নহয় মানে গৰীব শ্ৰেণীৰ মানুহৰ কাৰণে আইনখন নহয় আৰক্ষীৰ ভূমিকা কৈও আপোনাৰ সন্দেহ আছে নেকি সেনেকুৱাতো সন্দেহ লাগিছে আমাৰ কাৰণ শুনক যিখন আইন বনাইছিলে অন্য ড্ৰাইভাৰবিলাকে যদি মানে এক্সিডেণ্ট কৰি যদি মাৰ্ডাৰ কৰে সেইবিলাকত জেল হয় কিন্তু নন্দিনী কাশ্যপৰ কিয় জেল ধৰে এতিয়ালৈকে মানে এৰেষ্ট হোৱা নাই আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ আছে আপোনালোকৰ নিশ্চয় সন্দেহ থাকিব এইটো সন্দেহ থাকিবলগীয়া কথাই হয় মুখ্যমন্ত্ৰী গৰাকী ডিজিপি গৰাকী ইয়াৰ পাছত আপোনালোকে জনাব কি বিচাৰিব আপোনালোকে এইটো বস্তু মানে ন্যায়টো কৰিব লাগে এইটো ন্যায় লাগে আমাক ঘৰ আছিলে আৰু মানে GMC ষ্টিল লাইটৰ কাম কৰি আছিলে সি মানে তাৰ নিজৰ খৰচাখিনি সি নিজে ওলাই পঢ়া খৰচাখিনি নিজৰ কাম কৰি কিনে যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰি আছিলে গুৱাহাটীত যথেষ্ট কষ্ট কৰি কিনে সি নিজে পঢ়ি আছিল ঘৰৰ অৱস্থা ঘৰৰ অৱস্থা ভাল নহয় কিমান ভাল নহয় মধ্যবিত্ত 25 তাৰিখৰ পিছত চাওঁ ন